নমস্কাৰ ই কুহিপাঠ সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি বিজ্ঞান বিষয়টোৰ ওপৰত এটা আমি ইন্ট্ৰোডাকশন টাইপৰ এটা আমি ক্লাস ল'ব বিচাৰিছো ঠিক আছে বিজ্ঞান বিষয়টো আজিকালি অকনমান বেলেগকে পঢ়াৰ প্ৰয়োজন হৈ পৰিছে আগৰ দিন গ'ল আগৰ পৰীক্ষাত কেনেকুৱা আছিল যে তুমি প্ৰশ্ন এটা মুখস্থ কৰি গৈছা সেই প্ৰশ্নটো আহিছে পৰীক্ষাত লিখি দিছা নম্বৰ ধামধুম পাইছা আজিকালি হেনেকুৱা নহয় আজিকালি তোমালোকে ক্লাস 10 যেতিয়া ফাইনেল এক্সাম দিব যাবা 45টা এমসিকিউ আহিব আগৰ দিনত কেনেকুৱা আছিল 2015 16 17ত কেনেকুৱা এমসিকিউ আহিছিল যে ক্লাস 10 ৰে এক্সাম্পলটো মই লৈছো ধৰি লও পোহৰৰ যিকেইটা এমসিকিউ থাকিব পোহৰ অনুশীলনীটোৰ শেষত পোহৰ অধ্যায়টোৰ শেষত অনুশীলনীত যিকেইটা এমসিকিউ থাকিব তাৰ পৰাই প্ৰশ্ন আহিছিল বা তোমাৰ কাৰ্বন আৰু তাৰ যৌগৰ কিতাপৰ ভিতৰত যিকেইটা এমসিকিউ থাকিব তাৰ পৰাই প্ৰশ্ন আহিছিল আজিকালি তোমালোকে কি প্ৰশ্ন কাকতখন মেলি চাবাচোন কোনবাটো ডাইৰেক্ট তুলি দিয়া এমসিকিউ দেখিবলৈ পোৱা নাই ডাইৰেক্ট তুলি দিয়া এমসিকিউ আমি দেখিবলৈ একদমেই কমকে দেখিবলৈ পাওঁ সেই কাৰণে বিজ্ঞান বিষয়টো আমি পঢ়াৰ আগতে 9ত যিকেইটা চেপ্টাৰ আছে বা 10ত যিকেইটা চেপ্টাৰ আছে এইকেইটা পঢ়িম বাৰু আমি লাহে লাহে পঢ়িম যেহেতু তোমালোকে ই কুহিপাঠ সায়েন্সৰ লগত জড়িত হৈছা আমি গোটেইখিনি ইয়াত কমপ্লিট সিলেবাস আমি অধ্যয়ন কৰিম কিন্তু তাৰ আগতে এইটো প্ৰয়োজন হৈ পৰিব যে আমি এই বিজ্ঞান বিষয়টোনো কেনেকে পঢ়িম কেনেকে আগবাঢ়িম তাৰ ওপৰত আমি অকনমান আজি কথা পাতিম ঠিক আছে তো মই আমি যেতিয়া এক্সাম দিছিলো ক্লাস 10ৰ এটো 2015ৰ কথা যেতিয়া আমি এক্সাম দিছিলো তেতিয়া কি হৈছিল এই বিজ্ঞান আৰু গণিত এই দুটা বিষয় আমাৰ সময়ত খুব বেছি ভয় কৰা হৈছিল বিজ্ঞান আৰু গণিত কিন্তু যেতিয়া আমি স্কুললৈ গৈছিলো তেতিয়া ছাৰহঁতে কৈছিল যে যদি এই বিষয়টো যদি তোমালোকে ভাল নম্বৰ এটা উঠাব লাগে তেতিয়া হলে কি কৰিব লাগিব প্ৰথমতে গোটেই কিতাপত থকা বস্তুখিনি বুজি পাব লাগিব দ্বিতীয়তে অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনিতো তোমালোকে সমাধান কৰিব লাগিবই লগতে উদাহৰণত যিবিলাক প্ৰশ্ন আছে যিখিনি সাংখ্যিক প্ৰশ্ন থাকিব যিখিনি নৰমালি কোৱেশ্চন বেলেগ থাকিব সেইখিনি সলভ কৰিব লাগিব আৰু তাৰ পিছত তোমালোকে কি কৰিব লাগিব বিভিন্ন কোৱেশ্চন বেংক বিলাক আজিকালি পাই সেইবিলাক তুলিয়ে ল'ব লাগিব তাৰ ভিতৰৰ পৰা কোৱেশ্চন সলভ কৰিব লাগিব আৰু শেষত পৰীক্ষাৰ আগত কোনটো কাম কৰিব লাগিব যে আগৰ পৰীক্ষাসমূহত কি ধৰণৰ প্ৰশ্ন আহিছে সেই ধৰণৰ প্ৰশ্নবিলাক তোমালোকে সলভ কৰিব লাগিব আৰু শেষত গৈ তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু সেই মতে আমি যেতিয়া কাম কৰিলো এই সাবজেক্টটোৰ ওপৰত মই ক্লাস 10ত অৰ্থাৎ আমাৰ মেট্ৰিক পৰীক্ষাত মই সায়েন্সত 100ৰ ভিতৰত 96 নম্বৰ পাবলৈ সক্ষম হৈছিল আউট অফ 100 96 মই পাইছিলো তো এই ধৰণৰ তুমি যদি নম্বৰ এটা কেৰি কৰিব লাগে যিটো নম্বৰ 95 প্লাস যেটো এটা ভাল নম্বৰ বুলি আমাৰ সমাজত গণ্য কৰা হয় বা আমি ভাবো সেই নম্বৰটো কেৰি কৰিবৰ কাৰণে বিজ্ঞান বিষয়টোক আজিকালি আগতকে আমি যেনেকে পঢ়িছিলো তাতকে অকনমান বেলেগকে পঢ়িব লগাৰ প্ৰয়োজন হৈছে কিয় কাৰণ কি অকনমান কিয় বেলেগকে পঢ়িব লগিয়া হৈছে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড ইট কাৰণটো কি সেই কাৰণ হৈছে এইকেইটা কাৰণ এক নম্বৰ কাৰণ হৈছে কুৱেশ্চন পেপাৰৰ ধৰণ সলনি হৈছে প্যাটাৰ্নটো সলনি হৈছে আগতে যেনেকে কুৱেশ্চন পেপাৰ কাটিছিলে আজিকালি তেনেকে নাকাটে ঠিক আছে আগতে কি আছিল এমসিকিউ 10টা আহিছিলে আজিকালি 45টা আহে এই 45টা এমসিকিউৰ গোটেই 45টা এমসিকিউ তোমালোকে বুজি মানে কিমান বুজিছা তাৰ ওপৰত কাটি দিয়ে গোটেই 45টা এমসিকিউ দুই নম্বৰ কথা হল কনসেপ্ট বেসড এমসিকিউ যেটো কথা মই কৈ আছো অৰ্থাৎ আগতে এমসিকিউ কেনেকুৱা আহিছিলে ধৰি লোৱা মই এক্সাম্পল এটা দিছো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি তোমালোকৰ এটা চেপ্টাৰ আছে তাত ধৰা দুটা বা তিনিটা এমসিকিউ আছে 2 বা 3 এমসিকিউ আছে অথবা তোমালোকৰ আৰু আছে ধৰি লোৱা তোমালোকৰ এটা চেপ্টাৰ পোহৰ বুলি এটা চেপ্টাৰ আছে সেই পোহৰত ধৰি লোৱা দুটা বা তিনিটা বা চাৰিটা এমসিকিউ আছে বুলি মই ধৰি ললো আগতে কি আছিল যে 2024ৰ আগত 2024ৰ আগত কি কৰিছিলে এই কিতাপত থকা এমসিকিউৰ পৰা ডাইৰেক্টলি পেপাৰত সেইকেইটা এমসিকিউ তুলি দিছিলে গতিকে কোৱেশ্চন আমাৰ বহুত ইজি হৈছিলে এনসাৰ কৰিবলৈ কাৰণ এইকেইটা কিতাপত থকা এমসিকিউ কেইটা আহিব সেইকেইটা ভালকে পঢ়ি যাম পৰীক্ষাত এইকেইটা আহিব উত্তৰকেইটা আমি জানি যাওঁ কিন্তু আজিকালি 2024ৰ পেপাৰখন চাবা আৰু 2025ৰ পেপাৰখন চাবা তোমালোকে দেখিবলৈ পাবা যে এই যেটো প্যাটাৰ্ন সেই প্যাটাৰ্নটো সলনি হ'ব ধৰিছে অৰ্থাৎ কিমানখিনি তুমি বুজিছা তাৰ ওপৰত প্ৰশ্ন আহিব ধৰিছে এই কাৰণে আমি কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব কনসেপ্ট মানে কি অৰ্থাৎ সেই বিজ্ঞানৰ সেই চেপ্টাৰ বিলাকৰ ভিতৰতনো আমাক কি ক'ব বিচাৰিছে কি বস্তু বুজাইছে সেই বস্তুখিনি আমি বুজি পাব লাগিব 3 নম্বৰ কথা নিউমাৰিকেলছ অৰ্থাৎ সাংখ্যিক প্ৰশ্নাৱলী তোমালোকে যেতিয়া
পোহৰ নামৰ চেপ্টাৰটো পঢ়িবা ক্লাছ 10ৰ ক্ষেত্ৰত, বা বিদ্যুৎ নামৰ চেপ্টাৰটো যেতিয়া পঢ়িবা, মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী নামৰ চেপ্টাৰটো যেতিয়া পঢ়িবা, তাতে তোমালোকে অংক কিছুমান দেখা পাবা, যাক আমি নিউমাৰিকেলছ বা সাংখ্যিক প্ৰশ্নাৱলী বুলি কওঁ। সেইখিনি সমাধান কৰিবলৈ হলে তুমি কিন্তু সেই চেপ্টাৰটোত থকা কথাখিনি বুজি পাব লাগিব। এই তিনিটা মেইন কাৰণ, যি তিনিটা কাৰণত আমি আজিকালি বিজ্ঞান বিষয়টোক অকনমান বেলেগকে পঢ়াৰ প্ৰয়োজন মানে কৰিছো। ঠিক আছে, আৰু 4 নম্বৰ যোনটো কথা, সেই কথাটো বৰ দৰকাৰী এটা কথা, মই লিখি দিওঁ ইয়াত। 4 নম্বৰ যোনটো কথা, সেই কথাটো হল কি, কাৰ্যকলাপ বিলাক সমাধান কৰিব লাগিব। কাৰ্যকলাপবোৰ সমাধান মানে কি কৈছো? কাৰ্যকলাপ বিলাক সমাধান কৰিব লাগিব। কাৰ্যকলাপ মানে কোনবিলাক? এই চেপ্টাৰ বিলাকৰ যে মাজত যে বাকচ কিছুমানত যে কয়, ধৰা হল তুমি এখন লিটমাছ কাগজ লোৱা, ঠিক আছে, ধৰা হল তুমি মমবাতি এডাল জ্বলাই লোৱা, অমুক কৰা তমুক কৰা ভোগ কৰা, কি দেখিলা, এই ধৰণৰ বস্তুবিলাক যে থাকে, আমি সচৰাচৰ কি কৰো, আমি ইগনোৰ মাৰি দিওঁ। এই কাৰ্যকলাপবোৰক কি কৰা হয়, ইগনোৰ মাৰি দিওঁ আমি, একদম বোলে এইবিলাকনো কোনে চাই, ইয়াৰ পৰা কুৱেশ্যন আহিব নেকি। কিন্তু আচৰিত ধৰণে 2023-ৰ পৰা 2023-24 এই 25 এইবিলাক পেপাৰ যদি অকনমান তুলি চোৱা, দেখিবা দুই এটা কুৱেশ্যন সেই কাৰ্যকলাপ বিলাকৰ পৰাও আহিছে। অৰ্থাৎ বিজ্ঞান বিষয়টোত কাৰ্যকলাপবোৰ আজিকালি সমানে জৰুৰী হব ধৰিছে। ঠিক আছে, সো আমি 4 নম্বৰ কথা কোনটোৰ ওপৰত গুৰুত্ব দিব লাগিব, যিবিলাক কাৰ্যকলাপ আছে সেই কাৰ্যকলাপ বিলাক সমাধান কৰিব লাগিব। ঠিক আছে, প্ৰথম কথা হল কি, বিজ্ঞান বিষয়টো আমি কেনেকে পঢ়িম। বিজ্ঞান বিষয়টো আমি যধে মধে পঢ়াৰ আগতে বিজ্ঞান বিষয়টোৰ ভাগ কিছুমান থাকে, সেই ভাগবিলাক আমি জানি ল'ব লাগিব। যে বিজ্ঞান বিষয়টোৰ আমাৰ তোমালোকে মেইনলি ক'বলৈ পোৱা ন, যে মোৰ কেমেষ্ট্ৰিত মেজৰ, তাৰ ফিজিক্সত মেজৰ, সি মেথছত মেজৰ, হা, মেথছটো বেলেগ হৈ গ'ল বাৰু, তাৰ জুলজিত মেজৰ, তাৰ বটানীত মেজৰ, এই শব্দবিলাক তোমালোকে শুনিছা ক'বাত কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। গতিকে এই বিজ্ঞান বিষয়টোতনো কি কি ভাগ আছে, সেই ভাগখিনিৰ বিষয়ে আমি এই 9 বা 10তে বুজি ল'ব লাগিব। তেতিয়া আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িম, আমাৰ তেতিয়া ইজি হ'ব বস্তুবিলাক। প্ৰথম কথা হ'ল কি, তোমালোকে যেতিয়া 9ৰ কি বিজ্ঞানখন মেলিবা, প্ৰথমতে তোমালোকে দেখিবলৈ পাবা যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ বুলি এটা অধ্যায় আছে। দ্বিতীয়তে তোমালোকে দেখিবা যে অণু আৰু পৰমাণু, পৰমাণুৰ গঠন, এনেকুৱা ধৰণৰ কিছুমান অধ্যায় আছে। ক্লাছ 10ৰ যেতিয়া বিজ্ঞানখন মেলি চাবা, প্ৰথমতে তোমালোকে দেখিবা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বুলি এটা অধ্যায় আছে। তাৰপিছত এচিড ক্ষাৰক আৰু লৱণ বুলি এটা অধ্যায় আছে। ধাতু আৰু অধাতু বুলি এটা অধ্যায় আছে। কাৰ্বন আৰু তাৰ যৌগ বুলি এটা অধ্যায় আছে। মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বুলি এটা অধ্যায় আছে। অৰ্থাৎ এই যিখিনি অধ্যায়, সেইখিনিক আমি বিজ্ঞানৰ প্ৰথম ভাগটোক আমি কি বুলি ক'ম, ৰসায়ন বিজ্ঞান বুলি ক'ম। কি বুলি ক'ম? ৰসায়ন বিজ্ঞান। এইবিলাক কথা তোমালোকক স্কুল বা টিউচনত নৰ্মেলি নকয়, ডাইৰেক্টলি আৰম্ভ কৰি দিয়ে, হয়নে? কিন্তু মই এইখিনিৰ ওপৰতো তোমালোকক অকনমান চিনাকি কৰাই ল'ব বিচাৰিছো। প্ৰথম যিখিনি ভাগ, সেইখিনিক আমাৰ কি বুলি ক'ব, ৰসায়ন বিজ্ঞান, যাক আমি ইংৰাজীত কি বুলি ক'ম, কেমিষ্ট্ৰি বুলি ক'ম। দ্বিতীয় কথা হ'ল কোনটো, যে তাৰ পিছত তোমালোকে চেপ্টাৰ বিলাক যদি অলপমান ভালকে চোৱা, 9ৰ চেপ্টাৰ যে জীৱ গঠনৰ প্ৰাথমিক একক, অৰ্থাৎ কোষ বুলি এটা চেপ্টাৰ আছে, হয় নে? কলা বুলি এটা চেপ্টাৰ আছে, যাক আমি ইংৰাজীত টিছু বুলি কওঁ। তাৰপিছত 10ৰ যেতিয়া বিজ্ঞানখন মেলি চাবা, তোমাৰ চেপ্টাৰ থাকিব জীৱন প্ৰক্ৰিয়া বুলি এটা চেপ্টাৰ আছে, নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি এটা চেপ্টাৰ আছে, বংশগতি আৰু ক্ৰমবিকাশ বুলি এটা চেপ্টাৰ আছে, জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে বুলি এটা চেপ্টাৰ আছে। এইখিনিক আমি কি বুলি ক'ম, এই অধ্যায়খিনিক আমি কি বুলি ক'ম, জীৱ বিজ্ঞান বুলি ক'ম। কি বুলি ক'ম? জীৱ বিজ্ঞান, যাক আমি ইংৰাজীত কি বুলি ক'ম, বায়'লজি বুলি ক'ম। কি বুলি ক'ম? বায়'লজি। এই বায়'লজিৰ আৰু ইণ্টাৰেষ্টিংলি এটা কথা হয়, যে একদম ধুনীয়াকে বায়'লজিকো আকৌ দুটা ভাগত ভগাব পাৰি। এই বায়'লজিকো আৰু দুটা ভাগত ভগাব পাৰি। এটাক কোৱা হয় এই যিটো জীৱ বিজ্ঞান বুলি কৈছো, এই জীৱ বিজ্ঞান বুলি তাক আকৌ মানে স্পেচিয়েলাইজেশ্যন কৰা হয়। সেইটোক আমি কি বুলি ক'ম, জীৱ বিজ্ঞান, অৰ্থাৎ আমি তাক কি বুলি ক'ম, জুলজি বুলি ক'ম। ইংৰাজীত কি বুলি ক'ম, জীৱ বিজ্ঞানক আমি কি বুলি ক'ম, জুলজি। আৰু এটা আছে উদ্ভিদ, অকল উদ্ভিদ বিলাকৰ বিষয়ে আমি অধ্যয়ন কৰো, তাক উদ্ভিদ বিজ্ঞান বুলি এটা আছে। এইখিনিক আমি কি বুলি ক'ম, বটানী বুলি ক'ম। ঠিক আছে, বটানী। তো আমাৰ সেইখিনি অধ্যায় কিহত পৰি যাব, বায়'লজিত পৰি যাব, জীৱ বিজ্ঞানত পৰি যাব। তাৰ পিছত তোমালোকে 9ত তোমালোকে গতি বুলি এটা চেপ্টাৰ পাইছানে? গতি বুলি এটা চেপ্টাৰ পাইছা। তাৰপিছত তুমি মহাকৰ্ষণ বুলি এটা চেপ্টাৰ পাইছা, যাক ইংৰাজীত গ্ৰেভিটেশ্যন বুলি কয়। 10ত যেতিয়া মেলিবা কিতাপখন, তেতিয়া দেখিবা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ বুলি এটা অধ্যায় আছে।
বিদ্যুৎ বুলি এটা অধ্যায় আছে, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী বুলি এটা অধ্যায় আছে, বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বুলি এটা অধ্যায় আছে। এই ধৰণৰ যিখিনি অধ্যায় সেইখিনিক আমি কি বুলি ক'ম? পদাৰ্থ বিজ্ঞান বুলি ক'ম। কি বুলি ক'ম? পদাৰ্থ বিজ্ঞান। যাক আমি ইংৰাজীত কি বুলি ক'ম? ফিজিক্স বুলি ক'ম। যাক আমি ইংৰাজীত কি বুলি ক'ম? ফিজিক্স বুলি ক'ম। এইখিনিলৈকে ধৰিব পাৰিছা? ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান। তাৰ পিছত তোমালোকে মানে বিজ্ঞানৰ কিতাপখনৰ শেষৰ ফালে কেইটামান এনেকুৱা ধৰণৰ অধ্যায় দেখিবলৈ পোৱা যে আমাৰ পৰিৱেশ সংৰক্ষণ আৰু তাৰ ব্যৱস্থাপনা দেখিবলৈ পোৱা নে? শক্তিৰ উৎসসমূহ, বন্যপ্ৰাণীসমূহৰ কথা পোৱা তাত, অৰণ্যৰ কথা পোৱা, অৰণ্য সংৰক্ষণৰ কথা পোৱা, নদী বান্ধ প্ৰকল্পৰ কথা পোৱা নে? নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ কথা কোৱা, বিভিন্ন ধৰণৰ বস্তু এনেকুৱা ধৰণৰ আমি পাওঁ আৰু সেইখিনিকে আমি কি বুলি কওঁ জানানে? পৰিৱেশ বিজ্ঞান বুলি কওঁ। কি বুলি কওঁ? পৰিৱেশ বিজ্ঞান। যাক আমাৰ ইংৰাজীত কি বুলি কোৱা হয়? এনভাইৰনমেন্টেল সায়েন্স, ইভিএছ। যাক আমি কি বুলি ক'ম? ইভিএছ বুলি ক'ম, এনভাইৰনমেন্টেল সায়েন্স বুলি ক'ম। ঠিক আছে? তো আমাৰ বিজ্ঞানখন এই চাৰিটা ভাগৰ সমষ্টি। ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, পৰিৱেশ বিজ্ঞান, এই চাৰিওটা ভাগৰ সমষ্টি আমাৰ সেই বিজ্ঞানৰ কিতাপখন। এতিয়া মই এটা কথা গেৰাণ্টি দিছো, যদি মোৰ লগত তোমালোকে পঢ়া, অৰ্থাৎ ইকুইহিপাতৰ লগত যদি তোমালোকে জড়িত হৈ পঢ়া, এটা বস্তু গেৰাণ্টি দিছো যে বিজ্ঞান আৰু গণিত এই দুটা বিষয় একদম পানীৰ নিচিনা হৈ যাব। পানী মানে কি? একদম ইজি হৈ যাব। আজিলৈকে বিজ্ঞান আৰু গণিতত যিমানখিনি তোমালোকৰ মনত ভয় সোমাই আছিল, সেই ভয়খিনি এক মুহূৰ্ততে নোহোৱা হৈ যাব যেতিয়া মই এই বিষয়বিলাক তোমালোকক ধুনীয়াকে প্ৰত্যেকটো চেপ্টাৰ পঢ়োৱা ষ্টাৰ্ট কৰিম। বুজি পাইছানে? যেতিয়া এই প্ৰত্যেকটো চেপ্টাৰ মই ধুনীয়াকে পঢ়াবলৈ আৰম্ভ কৰিম, তেতিয়া এই গোটেইখিনি কথা তোমালোকৰ বাবে একদমেই ইজি হৈ যাব। হ'ব? গতিকে আমি বিজ্ঞান বিষয়টোৰ ভাগ কেইটাৰ বিষয়ে জানি ললো। প্ৰথম আকৌ কৈছো, ৰসায়ন বিজ্ঞান, কেমিষ্ট্ৰি, জীৱ বিজ্ঞান, বায়লজি, পদাৰ্থ বিজ্ঞান, ফিজিক্স, পৰিৱেশ বিজ্ঞান, ইভিএছ, এনভাইৰনমেন্টেল সায়েন্স। জীৱ বিজ্ঞানকো দুটা ভাগত ভাগ কৰে, এটা ইংৰাজীত জুলজি বুলি কয়, এটা কি বুলি কয়? বটানী। জুলজিত জীৱবিলাকৰ বিষয়ে কথা কয়, যে মানুহৰ কথা কব, ঠিক আছে, বিভিন্ন জীৱ জন্তু বিলাকৰ বিষয়ে অধ্যয়ন কৰিম। উদ্ভিদ বিজ্ঞানত গছৰ বিষয়ে অধ্যয়ন কৰিম আমি, গছৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিম, গছৰ সঞ্জীৱনী পদাৰ্থ অৰ্থাৎ গছৰ কি কি হৰমন আছে, আমাৰ প্ৰাণীৰ দেহৰ হৰমন বিলাকৰ বিষয়ে বেলেগকে অধ্যয়ন কৰিম, উদ্ভিদ বিলাকৰ হৰমন বিলাকৰ মানে বিষয়ে বেলেগকে অধ্যয়ন কৰিম। কিন্তু আমাৰ চেপ্টাৰ বিলাকত এই বস্তুখিনি মিক্স হৈ আছে। তোমালোকক 9 আৰু 10ত এই জীৱ বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান ভাগ ভাগ কৰি দিয়া নাই, মিক্স হৈ আছে। মানে ধৰা নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি এটা চেপ্টাৰ আছে, তোমালোকৰ এটা চেপ্টাৰ আছে নিয়ন্ত্ৰণ আৰু সমন্বয়। নিয়ন্ত্ৰণ আৰু সমন্বয়, এই ক্লাছ 10ৰ কথা কৈ আছো মই, নিয়ন্ত্ৰণ আৰু সমন্বয়। এই চেপ্টাৰটোত তোমালোকে কি পাবা জানানে? যে ধৰা আমাক যে এটা চৰ মাৰি দিলে, আমি যে ডুব পালো, কেনেকে গম পালো? ব্ৰেইনত লৈকে কেনেকে চিগনেলটো গ'ল? এই ধৰা আমাৰ ভোক লাগিলে, সন্মুখত ভাল ভাল খানা দেখিবলৈ পাইছো, লাহে নিজে নিজে জিভাৰ পৰা লেলাউটি ওলাবলৈ আৰম্ভ কৰিলে, কিয় কৰিলে? এই যিটো আমাৰ বডিত এটা নিয়ন্ত্ৰণ চলি থাকে, এটা সমন্বয় চলি থাকে, কোঅৰ্ডিনেশ্যন। আমি ধৰা মিটিং এখনত কোনোবাই কথা পাতিছে, হাত চাপৰি মাৰিছো পাতাৰ পিছত, সেইটো আমি নিজে ভাবি পেলাই কৰিলো, মগজু চলাইছে। কেতিয়াবা গৰম পাত্ৰ এটাত ডাইৰেক্টলি হাতখন লাৰি দিছো, মানে হাতখন ডাইৰেক্ট আমি নাভাবাকে নিজে নিজে হাতখন গুচাই আনিছো, হাতত গৰম লাগিছে কাৰণে। সেই যিটো আমাৰ ক্ৰিয়া বডিৰ ভিতৰত চলি থাকে, এই গোটেইখিনি কথাক নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি কয়। এই নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰত আমি বিভিন্ন ধৰণে বেলেগকে আমি প্ৰাণীৰ বিষয়ে আমি বেলেগকে পঢ়িম, উদ্ভিদৰ বিষয়ে বেলেগকে পঢ়িম, যদিও কিন্তু তাত দুটা চেপ্টাৰ কৰি দিয়া নাই, এটা চেপ্টাৰৰ ভিতৰতে এই জুলজি আৰু বটানীটো সোমাই আছে। তাত জুলজি আৰু বটানীটো তাত কি কৰি দিছে? মিক্স কৰি দিছে। ঠিক আছে? যেনেকে আমি তাতে প্ৰাণী হৰমনৰ বিষয়ে আমি এটা লাষ্টত টপিক পাম, প্ৰাণী হৰমন বুলি, আৰু তাৰে আগত এটা টপিক পাম, সেইটোক ক'ব উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বুলি। উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। ঠিক আছে? প্ৰাণী হৰমন মানে এনেকুৱা ধৰণৰ কথা যে আমাৰ যে ভয় লাগিলে যে বুকুখন ধপধপনি কৰে, কিহৰ কাৰণে কৰে? কাৰণ সেই সময়ত ভয় লগাৰ লগে লগে আমাৰ দেহত এটা হৰমন নিহৰণ হয়, তাক কয় এড্ৰিনেলিন বুলি কয়। সেই কথাবিলাক পৰি যাব এই জুলজিত, অৰ্থাৎ প্ৰাণী হৰমনত পৰি যাব। উদ্ভিদ এডাল যে সদায় মানে বাঢ়ি যাই থাকে যে, সেইটো হয় অক্সিনৰ কাৰণে, জিবাৰেলিনৰ কাৰণে, চাইটোকাইনিনৰ কাৰণে। সেই বস্তুবিলাক পৰিব উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ ভিতৰত, সেইটো পৰি যাব, বটানীত পৰি যাব। যেতিয়া আমি চেপ্টাৰখিনি পঢ়িম তেতিয়া গম পাবা কি অক্সিন, কি জিবাৰেলিন, কি চাইটোকাইনিন। আজি জাষ্ট মই ইন্ট্ৰডাকশ্যন এটা দি লৈছো, চেপ্টাৰ বিলাক কেনেকুৱা ধৰণৰ সজোৱা আছে ক্লাছ 9 and 10ত তোমালোকৰ। ঠিক আছে?
তাৰপিছত অধ্যায়বোৰৰ লগত পৰিচয়। অধ্যায়বোৰৰ লগত পৰিচয় মই এতিয়া ক্লাছ 10ৰ অকণমান কথা কৈছো প্ৰথমতে। ক্লাছ 10ৰ অধ্যায়বোৰৰ লগত পৰিচয়। যে ক্লাছ 10ত আমাৰ যিটো প্ৰথম চেপ্টাৰ থাকিব সেইটো হ'ব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। প্ৰথম চেপ্টাৰটো হ'ব কেমিষ্ট্ৰিৰ চেপ্টাৰ হ'ব। প্ৰথমটো কেমিষ্ট্ৰিৰ চেপ্টাৰ, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। তাত আমি ৰাসায়নিক বিক্ৰিয়াবিলাকৰ কথা পাম। কি মানে কোনটো ৰাসায়নিক বিক্ৰিয়া হলে কি হয়, কেনেকে আমি ৰাসায়নিক বিক্ৰিয়াবিলাকক সন্তুলন কৰিম, এই ধৰণৰ কথা পাম। দ্বিতীয় যিটো চেপ্টাৰ পাম তাত সেইটো ক'ব এচিড, ক্ষাৰক আৰু লৱণ, সেইটো কেমিষ্ট্ৰিৰ হয়। এচিড, ক্ষাৰক আৰু লৱণ, ঠিক আছে। তৃতীয় যিটো চেপ্টাৰ সেইটো হ'ল ধাতু আৰু অধাতু। আমাৰ কোনবিলাক ধাতু, কোনবিলাক অধাতু, ধাতুবিলাকৰ কি কি গুণ আছে, অধাতুবিলাকৰ কি কি গুণ আছে, কোনবিলাক ধাতু হৈও অধাতুৰ নিচিনা ব্যৱহাৰ মানে নিজৰ মানে গুণবিলাক দেখুৱাই, বা কোনবিলাক অধাতু হৈও ধাতুৰ নিচিনা গুণ দেখুৱাই, সেই এক্সেপশ্যন বিলাক পঢ়িম। সেইটো কেমিষ্ট্ৰিৰ চেপ্টাৰত পৰি গ'ল। 4 নম্বৰত এটা চেপ্টাৰ আছে কাৰ্বন আৰু তাৰ যৌগ বুলি। চাই লোৱা দৰকাৰ হলে, মোৰ মুখস্থ হৈ গৈছে এইবিলাক তোমালোকক পঢ়াওতে। তোমালোকে দৰকাৰ হলে কিতাপখন মেলি চাই লোৱা। মই কিতাপ চাই থকা নাই, ডাইৰেক্টলি মোৰ মনত থাকি গৈছে এইবিলাক। তোমালোকৰ এনেকে মনত থাকিব লাগিব। 4 নম্বৰত কাৰ্বনৰ ওপৰত এটা চেপ্টাৰ আছে, এইটো কেমিষ্ট্ৰিৰ ওপৰত, কেমিষ্ট্ৰি ভাগত পৰি যায়। 5 নম্বৰত এটা চেপ্টাৰ আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। মানে আমাৰ চাৰিওফালে যে মৌল আছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, এইবিলাক যে আছে, সেইবিলাকনো কেনেকে ভগাইছে, এখন পৰ্যাবৃত্ত তালিকাৰ জৰিয়তে যে কেনেকে তাক ভাগ ভাগ কৰি থোৱা আছে, এখন তালিকা দেখিবা তোমালোকে চেপ্টাৰটোৰ মাজত, এইটো পৰি যাব কেমিষ্ট্ৰিৰ চেপ্টাৰ। গতিকে এনেকে তোমালোকে পাবা। 6 নম্বৰ চেপ্টাৰত তোমালোকে জীৱন প্ৰক্ৰিয়া পাবা, মানুহৰ বিষয়ে পাবা, ঠিক আছে। জীৱন প্ৰক্ৰিয়া পাবা। 7 নম্বৰ চেপ্টাৰত নিয়ন্ত্ৰণ আৰু সমন্বয় পাবা, অলপ আগতে ক'লোৱে। 8 নম্বৰ চেপ্টাৰত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেইটো পাবা। 9 নম্বৰ চেপ্টাৰত বংশগতি আৰু ক্ৰমবিকাশ পাবা। 10 নম্বৰ চেপ্টাৰত ফিজিক্স ষ্টাৰ্ট হৈ যাব, পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ, এই ধৰণে তোমালোকে বস্তুবিলাক পাই যাবা, ঠিক আছে। তো অধ্যায়বোৰৰ লগত পৰিচয় আমি হ'ব লাগিব। প্ৰথমতে তোমালোকে বুজি পোৱা নোপোৱা অধ্যায় মানে কোনটো অধ্যায়ত কি আছে, কোন নম্বৰ অধ্যায়ত কি আছে, অকনমান এনেই মাতি মাতি চাবাচোন। ক্লাছ 10 ষ্টাৰ্ট কৰাৰ আগত এনেই মাতি থাকিবা ঘৰত, তেতিয়া তোমালোকক যেতিয়া পঢ়াম বেছি ইজি হৈ যাব, বুজি পাইছা। তাৰপিছত আগৰ শ্ৰেণীৰ অধ্যায়বোৰ সম্পূৰ্ণ কৰিব লাগিব। আগৰ শ্ৰেণীৰ অধ্যায় মানে তোমালোকে ধৰা যদি 9ত পঢ়ি আছা, ইফ ইউ আৰ ষ্টাডিং ইন ক্লাছ 9, ক্লাছ 9ত যদি পঢ়ি আছা, দেন ক্লাছ 8ৰ অধ্যায়বোৰ অকনমান উনুকিয়াই চাবা, ক্লাছ 8ৰ অধ্যায়বোৰ অকনমান উনুকিয়াই চাবা। আৰু যদি ক্লাছ 10ত পঢ়ি আছা, ক্লাছ 10ত যদি পঢ়ি আছা, তেতিয়াহ'লে ক্লাছ 9ৰ যিবিলাক চেপ্টাৰ আছিল, অকনমান সেই চেপ্টাৰ বিলাকৰ বুজি নোপোৱা বস্তুবিলাক কি কি ৰৈ গৈছে, কাইণ্ডলি কমেণ্ট কৰি তলত জনাই দিবা। এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাই দিবা যে ক্লাছ 9ত আমি এই বস্তুখিনি বুজা নাই ছাৰ, এই বস্তুখিনিৰ ওপৰত প্ৰব্লেম আছে। তেতিয়াহ'লে মই বিন্দাছ সেই বস্তুখিনি এবাৰ ক্লাছ 10ৰ চেপ্টাৰখিনি পঢ়োৱাৰ আগত বা ক্লাছ 9ৰ চেপ্টাৰখিনি পঢ়োৱাৰ আগত আগৰ বস্তুখিনিৰ ওপৰত এবাৰ মই ক্লাছ কিছুমান লৈ ল'ম, যিটো বস্তুৱে তোমালোকক অত্যন্ত সহায় কৰিব। যেনে মই এক্সাম্পল এটা দিছো, ধৰি লোৱা তোমালোকে ক্লাছ 10ত পাবা এতিয়া কাৰ্বনৰ বিষয়ে পঢ়িব লাগিব। তোমালোকে ক্লাছ 10ত এতিয়া কাৰ্বন বুলি এটা চেপ্টাৰে আছে, কাৰ্বনৰ ওপৰত এটা চেপ্টাৰে আছে। তো কাৰ্বন বুলি কোৱাৰ লগে লগে কাৰ্বনৰ তোমালোকে কথা জানিব লাগিব কিছুমান, যে কাৰ্বন আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কেই নম্বৰত আছে এইটো জানিব লাগিব। সেই বস্তুটো ক্লাছ 9ত আছিল, লাগিল নে ক্লাছ 9ৰ নলেজ। তাৰপিছত কাৰ্বনৰ তোমালোকে জৈজ্যতা জানিব লাগিব। এতিয়া জৈজ্যতা মানেনো কি, প্ৰশ্ন হৈ গ'ল বহুতৰ মনত, জৈজ্যতা বস্তুটোনো কি, হৈ গ'ল নে কুৱেশ্যন। জৈজ্যতা বস্তুটোতো ক্লাছ 10ত জৈজ্যতাৰ ওপৰত একো বেলেগকে নাই, ডাইৰেক্টলি জৈজ্যতা শব্দটো পাবা বা জৈজ্যতাৰ আমি ব্যৱহাৰ কৰিব পাৰিম ক্লাছ 10ত। কিন্তু সেই জৈজ্যতাটো বুজিবলৈ ক্লাছ 9লৈকে তুমি যাব লাগিব, জৈজ্যতাৰ কনচেপ্টটো বুজিব লাগিলে। তাৰপিছত ক্লাছ 10ত তোমালোকে কাৰ্বনৰ পৰমাণু ক্ৰমাংক জানিব লাগিব। কাৰ্বনৰ কি জানিব লাগিব, পৰমাণু ক্ৰমাংক জানিব লাগিব। এতিয়া পৰমাণু ক্ৰমাংকনো কেনেকে জানো, তাৰ বাবে তোমালোকে ক্লাছ 9লৈকে যাব লাগিব। ক্লাছ 10ত তোমালোকক পৰমাণু ক্ৰমাংক নাই, বুজি পাইছানে। তাৰপিছত তোমালোকে সেই ধৰণৰ বস্তুৰ কাৰণে তোমালোকে কি কৰিব লাগিব, আগৰ যিখিনি মানে শ্ৰেণী থাকিল, সেই শ্ৰেণীৰ যিবিলাক বুজি নোপোৱা বস্তু থাকিল, সেই বস্তুবিলাক তোমালোকে ভালদৰে এবাৰ বুজি ল'ব লাগিব। গতিকে যদি কিবা 9ৰ বা 8ৰ বুজি নোপোৱা কনচেপ্ট আছে, যিবিলাক 9ত পঢ়ি বা এইবাৰ যিবিলাকে 9 পাবা, সেইবিলাকে 8ৰ বিজ্ঞানত যিবিলাক বস্তু বুজিবলৈ ৰৈ গ'ল, কাইণ্ডলি তোমালোকে কমেণ্টত জনাই দিবা যে ছাৰ এই ক্লাছ 8ৰ এই চেপ্টাৰটো বুজি পোৱা নাই, মই ধুনীয়াকে ইয়াত এটা ক্লাছ লৈ দিম। তোমালোকে যদি 10ত এইবাৰ 10 পাবা, 9ৰ কিবা ৰৈ গৈছে, তোমালোকে ক'বা যে ছাৰ ক্লাছ 9ৰ এই চেপ্টাৰটোত মোৰ প্ৰব্লেম আছে। ধৰি লোৱা কাৰোবাৰ মহাকৰ্ষণ নম্বৰ চেপ্টাৰটোত প্ৰব্লেম আছে, গতি নম্বৰ চেপ্টাৰটোত প্ৰব্লেম আছে, কৈ দিবা ধুনীয়াকে, বিন্দাছ ইয়াত আমি সলভ কৰাই দিম, হ'ব। মুখস্থৰ সলনি বুজাৰ ওপৰত গুৰুত্ব দিব লাগিব। এইটো মই বাৰে বাৰে কৈ আছো যে পেৰট লাৰ্নিং, ভাতো হলে নচলিব, ভাতো হলে নচলিব। যে তোমাক যেনেকে লিখি দিছে এনেকে মুখস্থ কৰিছা, পৰীক্ষাত সেইটো কুৱেশ্যন আহিব বুলি ৰৈ আছা বিন্দাছ, পৰীক্ষাত সেইটো কুৱেশ্যন নাহিল,
পেপাৰ বেয়া অৰ্থাৎ পৰীক্ষা বেয়া হোৱা বুলি ধুনীয়াকৈ ঘৰলৈ গুচি আহিলা সেই ধৰণৰ বস্তু হলে নহব মুখস্থৰ জামানা গেয়া এতিয়া কেৱল বুজাৰ ওপৰত গুৰুত্ব দিব লাগিব কেৱল কনচেপ্টৰ পিছত দৌৰিবা মুখস্থৰ পিছত নহয় কনচেপ্ট ইউ শুড অনলি ৰান ফৰ কনচেপ্ট অৰ্থাৎ তোমাক কেৱল কি লাগিব কেৱল তুমি কনচেপ্টৰ পিছত দৌৰিব লাগিব অৰ্থাৎ আমাক কেৱল বুজি পাব লাগিব চেপ্টাৰটো সেই বুজাৰ ওপৰত গুৰুত্ব দিবা ঠিক আছে হাতো হোৱা দিন গ'ল মুখস্থ কৰা দিন গ'ল কেৱল কাৰ পিছত দৌৰিবা এতিয়া কনচেপ্টৰ পিছত দৌৰিবা বিজ্ঞানৰ সাংখ্যিক সমস্যাবোৰৰ বাবে গণিতৰ প্ৰাথমিক জ্ঞানখিনিৰ প্ৰয়োজন বৰ দৰকাৰী কথা এইটো ভিভিআই মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভিভিআই বুলি লিখি দিছো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কি ইম্পৰ্টেণ্ট কথা এইটো মানে বিজ্ঞানৰ সাংখ্যিক সমস্যাবোৰৰ বাবে গণিতৰ প্ৰাথমিক জ্ঞানখিনিৰ প্ৰয়োজন মানে কেনেকুৱা হয় আমাৰ বস্তুবিলাক আমাৰ দেহৰ যদি তুমি বস্তুবিলাক চোৱা আমাৰ কি হয় কেতিয়াবা চুগাৰ যেতিয়া মানুহ এজনৰ চুগাৰ হয় অৰ্থাৎ যাক ডায়েবেটিছ হোৱা বুলি কোৱা হয় ডায়েবেটিছ হলে যে কয় কিডনিৰ প্ৰব্লেম হ'ব পাৰে বুলি কয় নে যে মানে যেতিয়া মানুহ এজনৰ বডিত চুগাৰৰ যেতিয়া প্ৰব্লেম হ'ব চুগাৰ বাঢ়ি যাব চুগাৰৰ লেভেলটো যেতিয়া বাঢ়ি যাব কিডনিটো এফেক্ট কৰে অৰ্থাৎ কি বুজি পালা যেতিয়া আমাৰ বডিয়ে ইনচুলিন নামৰ হৰমনটো কমকে উৎপাদন কৰিব নিঃসৰণ কৰিব তেতিয়া আমাৰ তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যাব চোৱা এইবিলাক বস্তু তোমালোকে ক্লাছ 10ত পাবা মই জাস্ট এটা বস্তু বুজাব বিচাৰিছো চোৱা কেনেকে বস্তুবিলাক এটাৰ লগত আনটো মানে সংযোগী সেই বস্তুটো বুজাব বিচাৰিছো মানে তোমালোকৰ বস্তুটো কেনেকুৱা ধৰণৰ যে আমাৰ দেহত যেতিয়া ইনচুলিনৰ পৰিমাণ কমি যাব তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যাব আৰু তেতিয়াই ডায়েবেটিছ নামৰ বেমাৰটো হ'ব বুজি পাইছা যে ইনচুলিনৰ লগত গ্লুকোজৰ তাতে সম্পৰ্কটো বুজি পালা তাতে তাৰপিছত যেতিয়া আমাৰ গ্লুকোজৰ পৰিমাণ বাঢ়ি যাব তেতিয়া আমাৰ কিডনিয়ে আমাৰ কামবিলাক কৰিবলৈ প্ৰব্লেম পাব বুজি পাইছা কিডনিয়ে লাহে লাহে কিডনিটো লাহে লাহে দুৰ্বল হৈ পৰিব লাহে লাহে যেতিয়া আমাৰ বডিত ক্ৰিয়েটিনাইনৰ পৰিমাণটো যেতিয়া বাঢ়ি যাব লাহে লাহে মাছল বিলাকে ক্ৰিয়েটিনাইন যেতিয়া প্ৰডিউচ কৰিব দেহৰ পৰা নিঃসৰণ হৈ নাযাব ক্ৰিয়েটিনাইন বাঢ়ি যাব কিডনি লাহে লাহে বেয়া হ'ব এই ধৰণৰ বস্তুবিলাক হয় অৰ্থাৎ কি বুজি পালা যে এটা আনটোৰ লগত মানে ইণ্টাৰলিংকড মানে এটাৰ লগত আনটোৰ সম্পৰ্ক আছে ঠিক তেনেকে গণিত আৰু বিজ্ঞান নামৰ বিষয় দুটাৰ মাজতো কি আছে সম্পৰ্ক আছে কেনেকে সম্পৰ্ক আছে বিজ্ঞানত যেতিয়া তোমালোকে গতি নামৰ চেপ্টাৰত যেতিয়া তোমালোকে ক্লাছ 9ত গতি নামৰ চেপ্টাৰটো পঢ়িছা তেতিয়া তোমালোকে কি কৰিছা অংক কৰিব লগা হৈছে যেতিয়া তুমি v = s/t পাইছা অৰ্থাৎ দ্ৰুতি সমান দূৰত্ব বাই সময় এইটো পাইছানে দূৰত্ব বাই সময় নামৰ এই কনচেপ্টটো পাইছানে যেতিয়া তুমি কনচেপ্টটো পাইছা তেতিয়া তুমি এটা বস্তু কৰিব লগা হৈছে যে দেখিছা যে দূৰত্ব সময়ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব মানে মিনিংটো কি হ'ল তুমি মানে হৰণ জানিব লাগিব হৰণৰ অংক জানিব লাগিব এইটো গণিতত পৰি গ'ল কেতিয়াবা দূৰত্বটো কিলোমিটাৰত আছে সময়টো ছেকেণ্ডত আছে কেতিয়াবা দূৰত্বটো কিলোমিটাৰত আছে সময়টো ছেকেণ্ডত আছে মানে তুমি এটা বস্তু গম পাইছা যে কিলোমিটাৰক তুমি মিটাৰলৈকে নিব লাগিব কিলোমিটাৰ পাৰ আৱাৰক কিহলৈকে নিব লাগিব মিটাৰ পাৰ ছেকেণ্ডলৈকে নিব লাগিব এইটো কনভাৰ্ট কৰিব লাগিল এইটো আকৌ মেথছত পৰি গ'ল বুজি পাইছানে এই ধৰণৰ কনচেপ্ট বিলাক তোমালোকে বিজ্ঞান পঢ়িলে লাগিব বিজ্ঞান গণিত অবিহনে সদায় আধৰুৱা মনত ৰাখিবা গণিতৰ জ্ঞান অবিহনে বিজ্ঞান সদায় আধৰুৱা কি কৈছো গণিতৰ জ্ঞান অবিহনে বিজ্ঞান সদায় আধৰুৱা এই কাৰণে তোমালোকে এতিয়া ক্লাছ 10ত যেতিয়া এটা চেপ্টাৰ পাবা পোহৰ প্ৰতিফলন বুলি পোহৰ নামৰ যিটো চেপ্টাৰ পাবা তাতে তোমালোকে এটা বস্তু লাগিব ভগ্নাংশৰ যোগ বিয়োগ লাগিব এইটো হ'ল সায়েন্সৰ চেপ্টাৰ আৰু ভগ্নাংশৰ যোগ বিয়োগ এইটো হ'ল মেথছৰ চেপ্টাৰ তো সায়েন্স এণ্ড মেথছ ইণ্টাৰলিংকড হৈ গ'ল নে লিংকেজটো বুজি পালা এইটো ইণ্টাৰলিংক হৈ গ'ল নে সায়েন্স এণ্ড মেথছ মানে কি বুজি পালা যে বিজ্ঞানৰ যিবিলাক সাংখ্যিক প্ৰশ্নাৱলী থাকিব নিউমাৰিকেলছ থাকিব সেইবিলাক সলভ কৰিবলৈ হলে গণিতৰ কিছুমান বিষয়ৰ ওপৰত আমি গুৰুত্ব দিব লাগিব গণিতৰ কিছুমান সৰু সৰু কনচেপ্ট আমি বুজি পাব লাগিব পৰ্যাবৃত্ত তালিকাৰ ওপৰত গুৰুত্ব বৰ দৰকাৰী কথা এইটো পৰ্যাবৃত্ত তালিকাৰ ওপৰত গুৰুত্ব পৰ্যাবৃত্ত তালিকা আমাৰ ক্লাছ 10ত যেতিয়া চেপ্টাৰটো পঢ়িবা তুমি পৰ্যাবৃত্ত তালিকা আমাৰ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ডোবাৰিনাৰৰ ট্ৰায়াড এনেকৈ কিছুমান কনচেপ্ট পাবা সেইবিলাকৰ সলনি লাষ্টত তোমালোকে এটা তালিকা পাবা সেইখন আমি মনত ৰাখিব লাগিব সেইখনক আমি ক'ম আধুনিক পৰ্যাবৃত্ত তালিকা অৰ্থাৎ কোনখন এতিয়া সুধিবা তোমালোকে এইটো কি কৈছে ছাৰে আধুনিক পৰ্যাবৃত্ত তালিকা ক'ত পাম আমি ক্লাছ 10ৰ বিজ্ঞানৰ 5 নম্বৰ চেপ্টাৰটোৰ লাষ্টৰ আগত মানে প্ৰায় 5 নম্বৰ চেপ্টাৰটো শেষ হোৱাৰ আগে আগে এখন ধুনীয়াকে এটা পেজ অকল এটা পেজত এখন তালিকা দিয়া আছে আৰু সেইখনকে কোৱা হয় আধুনিক পৰ্যাবৃত্ত তালিকা বুলি তো তাতে মৌলবিলাকক ধুনীয়াকে সজোৱা আছে হাইড্ৰজেনক
সজোৱা আছে, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন এনেকে সজোৱা আছে। গতিকে তোমালোকে সেই আধুনিক পৰ্যায়বৃত্ত তালিকাখন জানিব লাগিব। বাওঁফালে থকাখিনি ধাতু, এইফালে থকাখিনি অধাতু, মাজত কেইটামান মৌল বেলেগকে থাকি যায়, সেইখিনিক কোৱা হয় ধাতু কল্প বুলি। তোমালোকে পৰ্যায়বৃত্ত তালিকাৰ পৰা তোমালোকে কোনখিনি ধাতু, কোনখিনি অধাতু সেইটো বুজিব লাগিব। মই কি বস্তুটো কি বুজাই আছো জানানে? চেপ্টাৰ বিলাকৰ ওপৰত অকনমান তোমালোকক মই নলেজ দিব বিচাৰিছো যে চেপ্টাৰ বিলাক এনেকুৱা এনেকুৱা ধৰণৰ। সেইখিনিৰ বাহিৰে মই আজি বেলেগ একো পঢ়াব চেষ্টা কৰা নাই। একো তোমালোকে হেডেক নলবা আজি। কি কৈ আছে বুজি পোৱা নাই, একো এনেকুৱা নলবা। জাষ্ট মই আজি এটা ইন্ট্ৰডাকচন লৈছো, ঠিক আছে? এটা মানে পৰিচয় লৈছো, চেপ্টাৰ বিলাকৰ এটা পৰিচয় লৈছো, ঠিক আছে? সেই পৰিচয়টো তোমালোকৰ আগত মই দাঙি ধৰিব চেষ্টা কৰিছো। ধাতু আৰু অধাতুৰ মাজত কিছুমান বেলেগ বেলেগকে মৌল পাম, সেইবিলাকক এগেইন কোৱা হয় ধাতু কল্প বুলি কোৱা হয়। কি বস্তু, এই বস্তুটো কি, ধাতু কি, অধাতু কি, ধাতু কল্প কি, চব মই এক্সপ্লেইন কৰিম, চিন্তা কৰিব নালাগে সময়ত। তাৰপিছত আধুনিক পৰ্যায়বৃত্ত তালিকা জানিব লাগিব। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম এনেকে 1 নম্বৰৰ পৰা মৌলবিলাক আহি থাকিব। অতি কমেও 30টা মৌলৰ বিষয়ে ভালদৰে জানিব লাগিব। 30টা মৌলৰ বিষয়ে ভালদৰে জানিব লাগিব। 30টা মৌলৰ বিষয়ে ভালদৰে জানিব লাগিব। ক্লাছ 9 and 10ৰ কাৰণে কৈছো দেই। যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাবা তেতিয়া গোটেই তালিকাখন জানিব লাগিব। এতিয়া অতি কমেও 30টা মৌলৰ বিষয়ে ভালদৰে জানিব লাগিব। কোন 30টা মৌল? হাইড্ৰজেনৰ পৰা গৈ পেলাই সেইফালে 30 নম্বৰলৈকে। ঠিক আছে? এতিয়া প্ৰথমতে তোমালোকৰ যদি 30টা মনত নাই, প্ৰথম এতিয়া হোমৱৰ্ক হ'ব। প্ৰথম 10টাটো জানি লোৱা। প্ৰথমে 10টা ভালদৰে জানি লোৱা। 10টা ভালদৰে জানি লোৱা। কেনেকে জানিম? আজিয়ে মুখস্থ কৰাই দিওঁ মই প্ৰথম 10টা। আজিয়ে মুখস্থ কৰাই দিওঁ এটা ট্ৰিকৰ সহায়ত। প্ৰথম 10টা ভালদৰে জানি লোৱা। কেনেকে জানিম? এটা ট্ৰিক আছে, হা, হি, লি, বে, বো, কা, না, অ, ফ, নি। এনেকে মনত থকা, হা, হি, লি, বে, বো, কা, না, অফ, নি। মোৰ লগত কোৱা, হা, হি, লি, বে, বো, কা, না, অফ, নি। মোৰ লগত তোমালোকে একেলগে কৈ যোৱা, একেলগে। হা, হি, লি, বে, বো, কা, না, অফ, নি। প্ৰথম 10টা মৌল আমি এনেকে মনত ৰাখিম। কেনেকে? হাহিলি, বেবোকা, না, অফনি। হাহিলি, বেবোকা, না, অফনি। এনেকে ভাবা যে বেবোকা নামৰ ছোৱালীজনীয়ে বা বেবোকা নামৰ ল'ৰাজনে না অফনি নামৰ জাগা এটাত যাই বিৰাট ভাল পায় আৰু তাৰ হাঁহি উঠি যায়। আৰু বেবোকাই কি কৰিলে? না অফনিত গৈ পেলাই হাঁহি দিলে। সেইকাৰণে ক'লো যে বেবোকা তই হাঁহিলি ক'ত গৈ? না অফনিত গৈ। হাঁহিলি, বেবোকা, না, অফনি। হা মানে হ'ল হাইড্ৰজেন। হা মানে কি? হাইড্ৰজেন 1 নম্বৰত থাকিব। এইটো 1, এইটো 2, এইটো 3, 4, 5, 6, 7, 8, 9, 10। এনেকে তোমালোকে প্ৰথম 10টাৰ বিষয়টো এটলিষ্ট জানি লোৱা। লাহে লাহে 30টাৰ বিষয়ে তোমালোকে জানিবা। প্ৰথম 10টা জানি লোৱা আজি। প্ৰথমটো হা মানে হাইড্ৰজেন, হি মানে হিলিয়াম, লি মানে লিথিয়াম। লাহে লাহে তাৰপিছত আমি সংকেতবিলাক জানিম। বে মানে বেৰিলিয়াম, লিখি লোৱা দৰকাৰ হলে মোৰ লগত। বো মানে বোৰন, কা মানে কাৰ্বন, না মানে নাইট্ৰজেন, অ মানে অক্সিজেন, ফ মানে ফ্লুৰিন, নি মানে নিয়ন। এতিয়া সংকেত বিলাক লাগিল। হাইড্ৰজেনৰ সংকেত হ'ল H, হিলিয়ামৰ সংকেত He, লিথিয়ামৰ সংকেত Li, বেৰিলিয়ামৰ সংকেত Be, বোৰনৰ সংকেত B, কাৰ্বনৰ সংকেত C, নাইট্ৰজেনৰ সংকেত N, অক্সিজেনৰ সংকেত O, ফ্লুৰিনৰ সংকেত F, নিয়নৰ সংকেত Ne। নিয়নৰ সংকেত কি? Ne। গতিকে এইখিনি আমি 10টা আজি মনত থাকি গ'ল। হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বোৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন, নিয়ন। হা, হি, লি, বে, বোকা, না, অফনি। লিখি লোৱা দৰকাৰ হলে। স্ক্ৰীনশ্বট এটা লৈ লোৱা ধুনীয়াকে। MCQৰ বাবে অধ্যায়বোৰৰ প্ৰতিটো কথা ভালদৰে পঢ়িব লাগিব। যিটো কথা মই বাৰে বাৰে কৈছো যে অধ্যায়বোৰৰ প্ৰতিটো কথা ভালদৰে পঢ়িব লাগিব। লগতে কিবিলাক কথা মনত ৰাখিবা, যিবিলাক মাজে মাজে বাকচ কিছুমান থাকে, যে কিছুমান এনেকে বাকচ থাকে, তাত যে লিখা থাকে তোমালোকে জানানে বুলি যে কিছুমান কথা দিয়া থাকে, সেইবিলাক কথাৰ ওপৰত আগতে আমি কি কৰিছিলো? সেইবিলাক কথা আমি কি কৰিছিলো? ইগনোৰ মাৰিছিলো। সেইটো ইগনোৰ নামাৰিবা। এতিয়াৰ পৰা ভালদৰে সেইবিলাক পঢ়ি যাবা। 1 নম্বৰ কথা, তোমালোকে জানানে বুলি যিবিলাক লিখা থাকে। 2 নম্বৰ কথা,
যিবিলাক কাৰ্যকলাপ থাকে বাকচৰ ভিতৰত যিবিলাক কাৰ্যকলাপ থাকে আমি আজিলৈকে কি কৰি আহিছিলো ইগনৰ কৰি আহিছিলো কাৰ্যকলাপ বিলাক তোমালোকে আজিৰ পৰা কি কৰিব লাগিব ভালদৰে পঢ়িব লাগিব কাৰ্যকলাপ বিলাক মই আছো ইয়াত যিহেতু যদিও স্কুলত তোমালোকক কাৰ্যকলাপ বিলাক কৰি নিদিয়ে বা বুজাই মানে শিকাই নিদিয়ে মই ইয়াত সলভ কৰাই দিম চিন্তা কৰিব নালাগে কাৰ্যকলাপ বিলাক ভালদৰে পঢ়িব লাগিব তৃতীয়তে কথা অধ্যায়টোৰ শেষত যে বাকচ এটা থাকে আমি কি শিকিলো বুলি সেইখিনি ভালদৰে পঢ়িব লাগিব অধ্যায়টোৰ ভিতৰৰ কথাখিনিতো পঢ়িবই লাগিব যিখিনি কথা আমি ইগনৰ কৰি আহিছিল আজিলৈকে আমি কি শিকিলো লাষ্টত যে থাকে সেই বস্তুখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব এই বস্তুখিনি আমি কি শিকিলো তোমালোকে জানানে কাৰ্যকলাপ আৰু আমি কি শিকিলো এই তিনিটা বস্তুৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আৰু তেতিয়াই কি হৈ যাব আমাৰ অধ্যায়টোৰ প্ৰতিটো কথা আমি ভালদৰে জানিব পাৰিম ঠিক আছে চিত্ৰৰ ওপৰত গুৰুত্ব বৰ দৰকাৰী কথা যে বিজ্ঞানত তুমি ভাল হ'ব লাগিলে চিত্ৰবিলাকৰ ওপৰতো গুৰুত্ব দিব লাগিব যেনেকে আমাৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোত বহুত কেইটা চিত্ৰ আহি যায় যেনেকে মানুহৰ পাচন তন্ত্ৰৰ চিত্ৰ আহিব পাৰে মানুহৰ হৃদপিণ্ডৰ চিত্ৰটো আঁকিব দিব পাৰে মানুহৰ হাওঁফাওঁৰ চিত্ৰটো আঁকিব দিব পাৰে ঠিক আছে গতিকে চিত্ৰৰ বিভিন্ন প্ৰশ্ন আহিব পাৰে যেনেকে আমাৰ কিডনীৰ মানে এটা পাৰ্ট থাকিব কিডনীৰ মানে বৃক্ক গঠনৰ প্ৰাথমিক একক বুলি কয় নেফ্ৰন বুলি এটা শব্দ আছে নেফ্ৰন ক্লাছ 10ত সায়েন্সত নেফ্ৰনৰ ছবিটো আঁকিব দিব পাৰে নেফ্ৰনৰ ছবিটো কিতাপত যোনটো আছে মস্ত টান সেইটো মানে আঁকাটো ধেমালি নহয় সেইটোৰ বাবে সহজ ছবি এটাও আছে যিটো মই ইয়াত দি দিম নেফ্ৰনৰ ছবিটো আঁকিব লাগিব পাৰে গতিকে চিত্ৰবিলাকৰ ওপৰত তোমালোকে কি কৰিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব ঠিক আছে চিত্ৰৰ ওপৰত কি কৰিব লাগিব গুৰুত্ব দিব লাগিব যেনেকে আমাৰ নিয়ন্ত্ৰণৰ সমন্বয় ফৰ এক্সাম্পল নিয়ন্ত্ৰণ আৰু সমন্বয়ত আমাৰ তোমাৰ এটা চেপ্টাৰ আছে নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি কি আছে চেপ্টাৰটোৰ নাম নিয়ন্ত্ৰণ আৰু সমন্বয় তাত বহুত কেইটা চিত্ৰ আছে আৰু তাৰ পৰা এটা নহয় এটা চিত্ৰ আহিব পাৰে বৰ দৰকাৰী যেনেকে সেই চেপ্টাৰটোৰ প্ৰথমতে এটা চিত্ৰ আহে আছে মানে যিটো পৰীক্ষাত বাৰে বাৰে আহি আছে সেইটো হ'ল নিউৰনৰ ছবিটো আঁকা বুলি তোমালোকক দি দিয়ে নিউৰনৰ ছবিটো আঁকা কেৱল ছবিটো আঁকি থৈ আহিলে নহব ছবিটোৰ নিউৰন কাক কয় নিউৰনৰ কোনটো কি কি নামেৰে জনা যায় সেইখিনিও কিন্তু আঁকি মানে চিনাক্ত কৰি দিব লাগিব নিউৰন দৰকাৰী তাৰপিছত তাত প্ৰতিপ ধনু বুলি এটা চিত্ৰ আছে এইটো দৰকাৰী প্ৰতিপ ধনু তাৰপিছত তোমাৰ আৰু এটা চিত্ৰ আছে তাতে মানুহৰ মস্তিষ্কৰ চিত্ৰ অৰ্থাৎ মানুহৰ মগজুটোৰ চিত্ৰ সেইটো আছে গতিকে এই ধৰণৰ বস্তুবিলাক তোমালোকে জানিব লাগিব অৰ্থাৎ চিত্ৰ আঁকিব লাগিব বিজ্ঞানৰ চিত্ৰৰ সহায়ত বুজিব লাগিব ঠিক আছে এটা কনসেপ্ট আছে জীৱন প্ৰক্ৰিয়া নামৰ এটা চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়া সেই চেপ্টাৰটোত এটা কনসেপ্ট আছে ৰক্ষী কোষৰ কাম কি ৰক্ষী কোষৰ কাম কি বুলি কুৱেশ্যন এটা আহিল ধৰা সেই ধৰি লোৱা কুৱেশ্যনটো আহিল ধৰি লোৱা যে ৰক্ষী কোষৰ কাম কি ৰক্ষী কোষৰ কাম কি ৰক্ষী কোষৰ কাম কি ধৰি লোৱা কুৱেশ্যনটোত 3 মাৰ্ক দিলে তোমাক কিমান নম্বৰ দিলে 3 মাৰ্কৰ ভিতৰত লিখিব দিলে তোমালোকে লিখিলা যে ৰক্ষী কোষৰ কামটো লিখিলা যদি তোমালোকে কামটো লিখি পেলাই তলত যদি ৰক্ষী কোষৰ ছবিটো আঁকি দিব পাৰা তেতিয়া তুমি কিন্তু নম্বৰটো অলপ বেছি পাবা বুজি পাইছা নে কি কৈছো মই পৰীক্ষকে তেতিয়া অলপ বেছি ভাল পাব মানে তেতিয়া এক্সামিনাৰে বহিটো যেতিয়া চাব তোমাক তেতিয়া বহুত ভাল পাব যে ৰক্ষী কোষৰ কামখিনিতো লিখিছে লগতে ছবিটো আঁকি দিছে চাহ তাৰ কিমান নলেজ আছে বস্তুখিনিৰ ওপৰত গতিকে তোমালোকে ছবিৰ ওপৰত গুৰুত্ব দিবা বিজ্ঞানৰ এই চিত্ৰবিলাকৰ ওপৰত ধুনীয়াকে গুৰুত্ব দিবা কাৰ্যকলাপসমূহৰ গুৰুত্ব বাৰে বাৰে কৈ আছো কাৰ্যকলাপবোৰক এটা টাইমত ইগনৰ কৰা হৈছিল ডোন্ট ইগনৰ মনত ৰাখিবা ইগনৰ নকৰিবা ডোন্ট ইগনৰ কাৰ্যকলাপবিলাক যদি স্কুলত কৰাই নিদিয়ে মই ইয়াত কৰাই দিম কোনো চিন্তা কৰিব নালাগে কেৱল কাৰ্যকলাপবিলাক ইগনৰ নকৰিবা আৰু মই যেতিয়া কাৰ্যকলাপবিলাক পঢ়াম তোমালোকে নাভাবিবা যে এইবিলাক পৰীক্ষাত নাহে সেনেকে নাভাবিবা পৰীক্ষাত আহিব বুলি তোমালোকে এতিয়াৰ পৰা কাৰ্যকলাপবিলাক পঢ়ি যাবা ঠিক আছে কাৰ্যকলাপৰ ওপৰত গুৰুত্ব এইটো কথা কিন্তু 2023 চন মানৰ পৰা কাৰ্যকলাপৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহা হৈছে গতিকে আগতে অহা নাছিল কিন্তু এইকাৰণে এতিয়া আশা কৰিছে কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিব শিকিবা তাৰপিছত কি কিয় আৰু কেনেকৈ এই বস্তুটোৰ যেতিয়ালৈকে এই বস্তুটোৰ উদয় নহয় তেতিয়ালৈকে বিজ্ঞান বিষয়টোত তুমি ভাল নম্বৰ এটা পাব পাৰিবা 100ৰ ভিতৰত তুমি 90 95 পাব পাৰিবা ভালকে পঢ়িলা বুজিলা প্ৰেক্টিচ কৰিলা কিন্তু মনত যদি এই বস্তুটো উদয় হোৱা নাই কি এই বস্তুটো কি কিয় হল কেনেকৈ হল এই তিনিটা যদি বস্তু তুমি ভাবা নাই তেতিয়াহ'লে ফিউচাৰলৈকে গৈ কিন্তু তুমি এগৰাকী সফল ব্যক্তি হিচাপে বিজ্ঞানৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰিবা যদি কাৰোবাৰ মন আছে
ধৰি লোৱা তুমি ফিজিক্সত যাবা, ফিজিক্সৰ প্ৰফেচাৰ হ'ব মন আছে, PhD কৰিব মন আছে, তো তোমাৰ এই বস্তুটো এতিয়াৰ পৰাই ডেভেলপ হ'ব লাগিব। ধৰি লোৱা কেমেষ্ট্ৰিত যাবা, মন আছে, এতিয়াৰ পৰাই এই বস্তুটো উদয় হ'ব লাগিব। ধৰি লোৱা তুমি ডক্তৰ হ'ব মন আছে, অৰ্থাৎ তুমি বায়'লজিত, এতিয়াৰ পৰাই সেই গোটেইবিলাক কথা তুমি মগজুদি একদম ঢুকি মানে নাপালেও ভাবিব ষ্টাৰ্ট কৰিব লাগিব, ঠিক আছে। তুমি ধৰা ইঞ্জিনিয়াৰ হবা, এই গোটেইবিলাক মানে চায়েন্সৰ ক্ষেত্ৰ, চায়েন্সৰ ফিল্ডখনত যিবিলাক তুমি মানে প্ৰতিষ্ঠা হোৱাৰ যিবিলাক আমাৰ ৰাস্তা আছে, সেইবিলাক ৰাস্তাত যদি তুমি সফল হ'ব বিচাৰিছা, ভাল এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, এতিয়াৰ পৰাই তুমি বিজ্ঞানৰ বিষয়টোৰ ওপৰত, সেই গোটেই বস্তুবিলাকৰ ওপৰত কি বস্তুটোনো কি, কিয় হ'ল আৰু কেনেকৈ হ'ল, এই কুৱেশ্যনটো এতিয়াৰ পৰা উদয় হ'ব লাগিব। এনেই পঢ়িব লাগে কাৰণে পঢ়ি আছো নহয়, ঠিক আছে। কি বস্তুটো, কিয় হ'ল, কেনেকৈ হ'ল, এই তিনিটা প্ৰশ্নৰ যেতিয়ালৈকে তোমাৰ মনত উদয় নহয়, তেতিয়ালৈকে তুমি ভাবিবা যে তুমি বিজ্ঞান বিষয়টো ভালকে হৃদয়ংগম কৰিব পৰা নাই। যেতিয়াৰ পৰা এই তিনিটা বস্তুৰ তোমাৰ মনত উদয় হোৱা হ'ব, প্ৰশ্ন যেতিয়া হ'ব, কেৱল পঢ়ি আছো বাবেই পঢ়ি নাথাকিবা, নম্বৰ লাগে বাবেই পঢ়ি নাথাকিবা। যেতিয়াৰ পৰা এই তিনিটা বস্তু তুমি ভাবিব শিকিবা, তেতিয়াৰ পৰাই ভাবিবা যে তুমি বিজ্ঞানৰ বিষয়টো লাহে লাহে তুমি হজম কৰিব পাৰিছা, পাইছা বুজি। তো এই বস্তুটো ভাবিব চেষ্টা কৰিবা, কি, কিয় আৰু কেনেকৈ। তুমি উত্তৰ নাপাবও পাৰা, ভাবি আছা নহ'ল উত্তৰ, ছাৰক সুধিলা, স্কুলৰ ছাৰক, ছাৰেও নাজানিব পাৰে, কোনো কথা নাই, আকৌ ছাৰেও কাৰোবাক সুধিব, হয় নে, আহি পেলাইতো উত্তৰটো দিব, নতুবা মোকে সুধিবা, মই যদি জানো মই দিলো, যদি নাজানো মই আকৌ ক'ৰবাত শিকি আহি হ'লেও তোমালোকক জনাব চেষ্টা কৰিম। তো কি, কিয় আৰু কেনেকৈ, এই বস্তুটোৰ ওপৰত গুৰুত্ব দিবা। তাৰপিছত এই পৰীক্ষাত ভাল নম্বৰ পাবলৈ এইটো এটা ট্ৰিক, এইটো এটা ট্ৰিক টু গেট good marks in exam। ট্ৰিকটো কি, যে আগৰ প্ৰশ্নবিলাক, আগৰ প্ৰশ্ন অৰ্থাৎ 2015 চনৰ পৰা তোমালোকৰ এই কিতাপখন আহিছে, মানে যিখন পঢ়ি আছা, যিখন বিজ্ঞান এতিয়া পঢ়ি আছা, 2015, 2016 এনেকে গৈ 2024লৈকে যিখিনি, 2025লৈকে যিখিনি পেপাৰ আহিল, সেই গোটেইখিনি পেপাৰ তোমালোকে এনালাইজ কৰিব শিকিবা, বুজি পাইছানে। যে এনেকুৱা নহয় যে চেম কুৱেশ্যন কমন পৰিব, সেইটো নালাগে আমাক। ধৰি লোৱা এটা কুৱেশ্যন আহিছে, ধৰি লোৱা যে ধৰি লোৱা কুৱেশ্যন এটা আহিছে, পোহৰৰ ধৰা কুৱেশ্যন এটা আহিছে, পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা বুলি এটা চনত কুৱেশ্যন আহিছে। তো তাৰ পৰা তুমি গম পালা যে প্ৰতিফলন পোহৰৰ প্ৰতিফলন টপিকটো দৰকাৰী, এটা বস্তু গম পালা যে পোহৰৰ প্ৰতিফলন টপিকটো দৰকাৰী। কোনবা বছৰত আহিলে বোলে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা, তোমাৰ বাৰ পৰীক্ষাত এই বস্তুটো নাহিব পাৰে, তোমাৰ বাৰত এই বস্তুটো নাহিব পাৰে যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লেখা বুলি নাহিব পাৰে, কিন্তু এনেকুৱা আহিব পাৰে যে পোহৰৰ প্ৰতিফলন চিত্ৰৰ সহায়ত দেখুওৱা, বেলেগকে আহিব পাৰে যে পোহৰৰ প্ৰতিফলনৰ ওপৰত এটা MCQ দি দিব পাৰে। মুঠতে টপিক বিলাক তেনেকে চাই 15 চনৰ পৰা 2025লৈকে যিমান কেইবছৰ আছে, গোটেই কেইবছৰৰ প্ৰশ্নবিলাক চাই দৰকাৰী টপিক বিলাক তোমালোকে বাছনি কৰিবা, আৰু সেই টপিক বিলাকৰ ওপৰত যেতিয়া পঢ়ি যাবা অকনমান বেছি জোৰ দি পঢ়িবা, বুজি পাইছা মই কোনটো কথা কৈছো। যেতিয়া সেই টপিক বিলাক পঢ়িবা অকনমান, সেই টপিক বিলাক জোৰ দি পঢ়িবা। তাৰপিছত শেষত যোনটো কথা, আমাৰ যিটো কুহিপাঠ চায়েন্স চেনেল, তাৰে এটা টেলিগ্ৰাম চেনেল আছে। টেলিগ্ৰাম চেনেলটোত তোমালোকে জইন হৈ যদি থাকা, তোমালোকৰ লাভ কি হ'ব জানানে, যিখিনি বস্তু আমি ইয়াত পঢ়াম সেইখিনি মেটেৰিয়েলছ খিনি তোমালোকে তাত পাই যাবা, সেই টেলিগ্ৰাম চেনেলটোত তাত দি দিয়া হ'ব। মই যিখিনি ইয়াত মেথছ কৰি দিম বা যিখিনি বিজ্ঞানৰ কুৱেশ্যন এনচাৰ দিম, চব তাতে পাই যাবা, ঠিক আছে। লগতে তোমালোকে পৰীক্ষা হ'ব, মাজে মাজে আমি পৰীক্ষা পাতিম, মাজে মাজে তোমালোকক তাতে কুইজ দিয়াৰ ব্যৱস্থা কৰিম, চায়েন্সৰ ওপৰত, মেথছৰ ওপৰত, সেইবিলাক চব পাই যাবা এই টেলিগ্ৰাম চেনেলটোত যদি জইন হৈ থাকা। কাৰ ক্লাছ কেতিয়া হ'ব, সেই গোটেইখিনি কথা গম পাবা। তো টেলিগ্ৰাম, তোমালোকৰ যদি মোবাইলত টেলিগ্ৰাম নাই, স্মাৰ্টফোনত প্ৰথমতে টেলিগ্ৰামটো তোমালোকে ডাউনলোড দিয়া, ডাউনলোড কৰা, টেলিগ্ৰামটো প্ৰথমতে ডাউনলোড কৰা, তাৰপিছত কি কৰা, স্কেন কৰা, এইটো কোনটো, স্কেন কৰা, এইটো স্কেন কৰি পেলাই তোমালোকে সেই টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা। এইটো হ'ল আমাৰ কুহিপাঠ চায়েন্স চেনেলৰ টেলিগ্ৰাম চেনেল, যোনটোত তোমালোকে জইন হৈ থাকিলে আমাৰ গোটেইখিনি কথা, ক্লাছৰ আপডেট বা ক্লাছৰ মেটেৰিয়েলছ গোটেইখিনি পাই যাবা। লগতে যদি কিবা অসুবিধা পোৱা বা কুহিপাঠৰ লগত যদি আমাৰ ভালদৰে যোগাযোগ হ'বলৈ চেষ্টা কৰা, বা কোন ছাৰৰ ক্লাছ কেতিয়া লাগে এইবিলাক জনাব যদি বিচাৰা, এইকেইটা কণ্টেক্ট নাম্বাৰ দেখিছা, এইকেইটা কণ্টেক্ট নাম্বাৰত তোমালোকে যোগাযোগ কৰিব পাৰিবা, ঠিক আছে। ফোন কৰি পেলাই তোমালোকে ক'লেই হ'ল। তাৰপিছত তোমালোকে আৰু মোক যদি পাৰ্চনেলি তোমালোকে, মোৰ এটা টেলিগ্ৰাম চেনেল আছে, যদি তাতে জইন হ'ব বিচাৰা, মোৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব বিচাৰিলে নবাৰুণ ছাৰ বুলি টেলিগ্ৰামত চাৰ্চ কৰিবা, টেলিগ্ৰাম ডাউনলোড কৰিলা, এইটোত জইন হ'লা, হোৱাৰ পিছত মোৰ লগত পাৰ্চনেলি জইন হৈ থাকিবলৈ নবাৰুণ ছাৰ বুলি চাৰ্চ কৰিবা। ক'ত কৰিবা, টেলিগ্ৰামৰ ওপৰত তাতে চাৰ্চ কৰাৰ অপশ্যন থাকে, তাত চাৰ্চ কৰিবা নবাৰুণ ছাৰ, তেতিয়া দেখিবা মোৰ চেনেলটো, তাতেও জইন হৈ ল'বা তোমালোকে, ঠিক আছে। গতিকে আজি ইন্ট্ৰডাক্টৰী ক্লাছটো আমি ইমানতে সামৰিছো। কিপ ৱাচিং কুহিপাঠ চায়েন্স, থেংক ইউ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও, ছাবস্ক্ৰাইব কৰি দিয়া,
ভিডিঅ'টো যদি লাইক কৰা নাই লাইকটো কৰি দিয়া আৰু লগতে যদি বেয়া নোপোৱা অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া ঠিক আছে শেষত মোৰ এটা শ্লোগান আছে এই শ্লোগানটোৰে সামৰিম একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে আমি এদিন জিকিম ধন্যবাদ